চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰে এখন চৰকাৰী চিকিৎসালয়ত। এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত যিটো সময়ত স্বাস্থ্য বিভাগৰ বিকাশৰ ছবি দেখুৱাইছে, যিটো সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ পতাঢোল কোবাইছে, সেই সময়তে এখন চিকিৎসালয়ৰ এনেকুৱা ধৰণৰ কাহিনী পোহৰলৈ আহিছে। চৰকাৰী চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰে। চিকিৎসকে কোৱাৰ্টাৰত থাকে আৰু কোনো কাম নকৰে। সেই মুহূৰ্তত কৰ্তব্যৰ সময়তো কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয়, সেয়াও আমি আপোনালোকক দেখুৱাব বিচাৰিম। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে আটাইতকৈ ডাঙৰ বিষয় হৈছে যে চৰকাৰী চিকিৎসালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰা এনেধৰণৰ চিকিৎসালয় এতিয়া পোহৰলৈ আহিছে। এগৰাকী চিকিৎসক চন্দনা মেধিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকে এই সন্দৰ্ভত অভিযোগৰ পিছত অভিযোগো দিছে, কিন্তু তাৰ পিছতো গুৰুত্ব দিয়া নাই। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে ৰোগীয়ে জীৱন মৃত্যুৰে যুঁজ দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বৰিহালস্থিত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ত। আৰু ইয়াৰ পিছতে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চিকিৎসা কৰা এখন চৰকাৰী চিকিৎসালয়। উল্লেখ যে এনেধৰণৰ চৰকাৰী চিকিৎসালয় এনেদৰে চলাক লৈ এতিয়া ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ যোৱাকালি ছোৱালীজনী মোৰ স্কুলত তাৰমানে অসুখ হৈছিলে, আনিলে তাৰমানে ডাইৰেক্ট ডক্টৰ তাকে লাগি লৈ আহিলে। ইয়াতে মানে 13 বছৰীয়া স্কুলৰ পৰা আনি পেলাই ইয়াতে ডক্টৰ বাইদেউ দেখালে। দেখাৰ পিছত কিবা দুৰ্বলতা তাৰ ভাৱ এটা আছিলে। তাৰপিছত চেলেন এটা দিলে। চেলেনটো তাৰমানে আমাক ৰাতি দিব দিলে বা ইয়াতে দিব নোৱাৰিলে। সেই চেলেনটো দিয়াৰ পিছত তাৰমানে ছোৱালীজনী কঁপি অত্যন্ত জ্বৰ উঠি গ'ল। তাৰমানে জ্বৰ উঠি আকৌ ৰাতি ইয়াতে আহিছোঁ আমি। আহি পেলাই বাইদেউ দেখালোঁ। বাইদেউ এনেকৈ চেলেনটো লোৱাৰ পিছত এনেকৈ কঁপিব ধৰিছে ছোৱালীজনী। ইমান সৰু ছোৱালী এজনী তাৰমানে চেলেনটো দিবলগীয়া চেলেন নাছিলে। তাৰমানে সেই চেলেনটো দিলে। লাষ্টত তাৰমানে বেজী এটা দিলে। সেই বেজীটো দিয়াৰ পিছতহে তাই থামিছে 1 ঘণ্টামান পিছত। আকৌ গোটেই ৰাতি আমাৰ পোহৰ হৈ গৈছে। মানে ডক্টৰগৰাকী দায়িত্ব সম্পন্ন ব্যক্তি নহয় বুলি আপুনি ক'ব বিচাৰে? এনেকুৱাই যিটো বাচ্চাক তাৰমানে সেইটো চেলেনটো নাখাতে সেই বস্তুটো দিব নালাগে আচলতে। ইমানখিনিয়ে কথা। মামায়েকৰ ল'ৰাই তোমাৰ ফাৰ্মাচীত কাম কৰে বুলি কৈছে। মোৰ মামাৰ ল'ৰা শ্বশুৰ বুঢ়াৰ মোমায়েকে তাৰমানে কৈছে এনেকুৱা ধৰণৰ, বোলো এইটো বস্তু দিব নালাগে। সেইটো তাৰমানে আমি ফাৰ্মাচীৰ পৰা বেলেগ ফাৰ্মাচীৰ পৰা আমি গম পাইছোঁ। সেইটো বস্তু তাৰমানে দিব নালাগে। গালি গালাজ কৰিছেতো বাইদেউৰ লগত। বেলেগ নাই। ভূপেন শৰ্মা বুলি এগৰাকী ব্যক্তিৰ এটা ঘটনা সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছে আৰু আমি গম পোৱা মতে আপুনি যোৱাকালি কিছু নিউজ চেনেলত আপুনি সাক্ষাৎ দিছে যে আপুনি ড্ৰেছিং কৰিছিলে। তেখেতৰ আঙুলিটোত মানে হেৰি হৈছিলে, পানী জমা হৈছিলে। প্ৰথম আহোঁতে আঙুলিটো পানীটো ঘৰতে ফাটি গৈছে, মানে ছালখিনি বাজি আছে। আৰু তেতিয়া বাইদেৱে এণ্টিবায়'টিক দিলে আৰু মোক ড্ৰেছিং কৰিব দিলে। মই ড্ৰেছিং কৰি আছিলোঁ, তেখেতে বেজিও লৈ আছিল। তেখেতে কিন্তু চিৰিয়েলি কৰিব দিছিল, তেখেতে এৰি আহি আছে, চিৰিয়েলি অহা নাই। আৰু বেজিটোও বাহিৰত লোৱা বুলি কৈছে, ড্ৰেছিঙো বাহিৰত কৰা বুলি কৈছে। কিন্তু মই 3 দিন আৰু লাষ্টত 2 দিন 5 দিনমান কৰিছোঁ। আপুনি যেতিয়া চিকিৎসা আৰম্ভ কৰিছে হয়, তেতিয়ালৈকে আপুনি ইমপ্ৰুভমেণ্ট কিবা দেখিছিলে? ভাল হোৱা নাই বুলি কৈ আছিলোঁ মই। ডক্টৰটো কৈছে ইমপ্ৰুভ হোৱা বুলি কৈছে? নহয়, হোৱা নাছিল। অলপ মানে হেৰি হৈছিল। তেখেতে নিজে কৈছিল মই অলপ বিষ চিক কমিছে, কিন্তু বস্তু সেনেকৈ আছিল। হয়। কথাটো হ'ল কি, আপুনি এই চিকিৎসালয়খন আপুনি কি দায়িত্ব?